নমস্কাৰ, গুড ইভিনিং। এই ভিডিঅ'টো স্পেচিয়েলি যিসকল এক্সপিৰিয়েঞ্চ কেণ্ডিডেট তেওঁলোকৰ কাৰণে, তেওঁলোকৰ স্বাৰ্থৰ খাতিৰত এই ভিডিঅ'টো বনাইছোঁ। বিশেষকৈ বহুত ল'ৰা ছোৱালী আমি দেখিবলৈ পাওঁ, তেওঁলোকে বছৰ বছৰ ধৰি এটা জেগাত যেতিয়া চাকৰি কৰি থাকে, কাম কৰি থাকে, কিন্তু ইমান বছৰ এটা জেগাত কাম কৰাৰ পিছতো তেওঁৰ দৰমহাটো ইমান ইনক্ৰিমেণ্ট নহয় বা ইমান ইনক্ৰিজ নহয়। প্ৰত্যেক ল'ৰা ছোৱালীয়ে আশা কৰে, সকলোৱে বিচাৰে যে এটা চেলেৰি গ্ৰ'থ হওক, চেলেৰি পেকেজটো বাঢ়ক, কিয়নো এতিয়া বস্তু বাহানিৰ প্ৰাইচিং ইমান বাঢ়ি গৈছে, মূল্য ইমান বৃদ্ধি হৈছে, যাৰ ফলত কি হয়, সেইটো দৰমহাত এখন ঘৰ চলোৱাটো, এটা ফেমিলি বা এটা পৰিয়াল চলোৱাটো সম্ভৱ হৈ নুঠে। প্ৰত্যেকটো বস্তুৰ দাম বাঢ়িছে আৰু সেই অনুপাতে কিন্তু চেলেৰি ইনক্ৰিজ হোৱা নাই। তো ইয়াৰ মূল কাৰণটো হৈছে কি, বহুত ল'ৰা ছোৱালী যেতিয়া এটা জেগাত সোমাই যায়, চাকৰি কৰি থাকে, তেওঁ কামত ইমান ডিপলি সোমাই যায়, য'ত নেকি তেওঁ বেলেগ জেগাত কিবা যদি ভেকেঞ্চি ওলাইছে, ক'ৰবাত যদি ইণ্টাৰভিউ হৈ গৈছে, তেওঁ গমেই নাপায়। আৰু যদিও গম পায়, তেওঁ কি হয়, ইণ্টাৰভিউটো দিবলৈ তেওঁৰ ওচৰত সময় নাথাকে। আৰু কেনেবাকৈ যদি ক'ৰবাত এটা বা দুটা জেগাত তেওঁ ইণ্টাৰভিউটো দিও অহাৰ পিছত তেওঁ অংক নিমিলাৰ কাৰণে, হয়তো তেওঁ অংকটো নিমিলাৰ কাৰণে তেওঁ পুনৰ আহি উপায় নাপায় আকৌ আগৰ জেগাটোতে তেওঁ কাম কৰি থাকিবলগীয়া হয়। তো ইয়াক ৰেড ট্ৰেপ বুলি কোৱা হয়। যিধৰণে নিগনি এটা পিঞ্জিৰাত ফচি যায়, তেওঁ ওলাব নোৱাৰে। তো ঠিক তেনেকৈ সেই কেণ্ডিডেটজন এটা জেগাত যেতিয়া সোমাই যায়, তেওঁ জবটো এৰিবও নোৱাৰে, ধৰিবও নোৱাৰে। এৰিলেও তেওঁ নিজৰ ফেমিলিৰ কথা আছে, নিজৰ পেটটোৰ কথা ভাবিবলগীয়া হয়। আৰু যদি তেওঁ কৰিও থাকে, তেতিয়াহ'লে আকৌ তেওঁ চেলেৰিটো বঢ়াৰ কোনো চান্সেছ নাথাকে, আৰু য'ত নেকি মালিকসকলেও সেইটো সুবিধা লয়। আৰু মালিকৰ লোকচান নাই। প্ৰত্যেক মালিকেই বিচাৰে যে কম চেলেৰিত, কম খৰচাত কি ধৰণে আমি এটা এমপ্লয়ী কি ধৰণে পুহি ৰাখিব পাৰোঁ, এটা এমপ্লয়ী কি ধৰণে চলাব পাৰোঁ, তাৰ পৰা বেছি কাম উলিয়াব পাৰোঁ। তো প্ৰত্যেক মালিকসকলে ভাবে, মালিকসকলৰ ভুল নাই। এতিয়া কথাটো হৈছে কি, নিজৰ কথা নিজে চিন্তা কৰিব লাগিব। ইমান বছৰ চাকৰি কৰাৰ পিছত যেতিয়া ইমান কম দৰমহাত কাম কৰিবলগীয়া হৈছে, তেতিয়াহ'লে একমাত্ৰ এটাই উপায় আছে, সেইটো হৈছে উদগতি জব কনচালটেঞ্চি আছে আপোনালোকৰ লগত উদগতি জব কনচালটেঞ্চি সদায় থাকিব। কিয়নো আমাৰ এটা ল'ৰা যেতিয়া এটা জেগাত এটা চেলেৰিত সোমায়, আমি 2 বছৰ তাৰ চেলেৰি, 2.5 বছৰ চেলেৰি তাৰ ডবল কৰোঁ। যিটো ল'ৰা আজি 12,000 টকাত সোমায় বা 10,000 টকাত বা 15,000 টকাত সোমায়, 2-2.5 বছৰ তাৰ চেলেৰি ডবল হৈ যায়। 15,000 যদি সোমাইছে, 2 বছৰ 2.5 বছৰ তাৰ চেলেৰি 30,000 টকা হয়। যিটো ল'ৰা আজি 18,000 সোমাইছে, তাৰ দৰমহা আমি 2.5 বছৰ 36,000 টকা কৰিছোঁ। তো ইয়াৰ কিছুমান টিপছ আছে, ট্ৰিক আছে। সেই ট্ৰিক বা টিপছ হয়তো বহুতে নাজানে। তো ইয়াৰ কাৰণে জানিবৰ কাৰণে উদগতি জব কনচালটেঞ্চিক ফোন কৰিব লাগিব। ফোন নম্বৰ দিয়া আছে। গতিকে যিসকল এক্সপিৰিয়েঞ্চ কেণ্ডিডেট আৰু যিসকল ফ্ৰেচাৰ হয়, নতুনকৈ চাই আছা, তো সকলোলৈ মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ, ভিডিঅ'টো যাতে শ্বেয়াৰ কৰিবা। যদি তোমাৰ দাদা আছে, বাইদেউ আছে, বা ঘৰত বা নিজৰ ফেমিলিৰ পৰিয়ালত কোনোবা এনেকুৱা মানুহ আছে যিয়ে নেকি বছৰ বছৰ ধৰি এটা জেগাত কাম কৰি আছে, তেওঁলোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰিবা। তেওঁ যাতে ভিডিঅ'টো পায় আৰু উদগতি কণ্টেক্ট কৰিব পাৰে। আমাৰ গুৱাহাটীত 2342টা অৰ্গেনাইজেশ্যনৰ লগত আমাৰ টাই আপ আছে। তো ইকুৱেলি আমাৰ চিটিং পজিশ্যন হওক, ফিল্ড পজিশ্যন হওক, ইকুৱেলি আমাৰ ভেকেঞ্চিছ ওলাই থাকে। ফ্ৰেচাৰসকলৰ কাৰণে, এক্সপিৰিয়েঞ্চসকলৰ কাৰণে ভেকেঞ্চিছ ওলাই থাকে। তো এটা ল'ৰাই যিটো দৰমহা তেওঁ পাই আছে, এক্সপিৰিয়েঞ্চ হয়, তেওঁ যেতিয়া আমি বেলেগ এটা জেগাত পঠিয়াওঁ, তেতিয়া তেওঁৰ কাৰণে আমি 30% বা 40% আমি হাই কি কৰোঁ, আমি বাৰ্গেন কৰোঁ। যদি তেওঁ বোলে 10,000 পাই আছে, আমি তেওঁক 13-14,000 টকাত কি হয়, মালিকৰ লগত কথা পাতোঁ। যদি 15 পাই আছে, 18-20,000 টকাত চেলেৰিটো আমি ঠিক কৰিবৰ কাৰণে চেষ্টা কৰোঁ। তো এই ধৰণে চেলেৰিটো আমি বঢ়াবলৈ চেষ্টা কৰোঁ। ঠিকে? তো এইটো কাৰণে এতিয়াৰ পৰা চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। উদগতি যেতিয়া আছে আপোনালোকৰ লগত, উদগতি যদি আপোনাৰ লগত থাকে, তো উদগতি আপোনাক ওপৰলৈ উদগতি কৰি উদগতিৰ লগত থাকিলে আপোনাৰ উদগতি হৈ গৈ থাকিব। আপোনাৰ উদগতি হোৱা মানে আমাৰ উদগতি, আপোনাৰ আৰু আমাৰ উদগতিত এখন সমাজৰ, এখন দেশৰ উদগতি হ'ব। উদগতিৰ অৰ্থ হৈছে উন্নতি। Hope you like the video.